শ্ৰদ্ধাৰ ৰাইজ জুবিনদাৰ মৃত্যুৰ বিষয়টো কোনোবাই যিমানে ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিব তেওঁলোকে যিমানেই এটা বিভ্ৰান্তিকৰ পৰিৱেশৰ মাজলৈ ৰাইজক ঠেলি দিবলৈ চেষ্টা কৰিব আমি সিমানেই উত্থাপিত হোৱা অভিযোগবোৰ যুগুত কৰি ৰাইজৰ ওচৰলৈ লৈ গৈ থাকিম যেতিয়ালৈকে জুবিনদাৰ হত্যাত মৃত্যুত জড়িতসকলে শাস্তি নাপায় তেতিয়ালৈকে এই বিষয়টো আমি পুশ কৰি থাকিম আগলৈ ঠেলি লৈ গৈ থাকিম আৰু সেইটো কাৰণে বিশেষ কেইটামান কথা বতৰা আকৌ আমি পৰিপাটিকৈ সজাই যোৱা কেইটামান দিনত বিশিষ্ট সাংবাদিক আৰু বিশিষ্ট অধিবক্তা কেইজনমানে গুৰুত্বপূৰ্ণ কথা কেইটামান কৈছে সেই কথাকেইটা যাতে ৰাইজে নজৰ দিয়ে সেই কথাকেইটাৰ পৰা ৰাইজৰ ধ্যান যাতে ইফাল সিফাল নহয় দৃষ্টি যাতে ইফাল সিফাল নহয় সেইটো কাৰণে এই বাৰ্তাৰ জৰিয়তে মূল বিষয়টো আকৌ ৰাইজৰ ওচৰলৈ লৈ যাবলৈ বিচাৰিছো এটা কথা ঠিক আমাৰ অসমত সোশ্যাল মিডিয়াৰ ডাটা কনজিউম আটাইতকৈ বেছি কোড হয় যে মানুহে ৰাতিপুৱাৰ পৰা উঠাৰ পৰা কি ভাত খাইছে কেনেকৈ কাপোৰ সলাইছে এইবোৰতে মানুহৰ বেছি ইণ্টাৰেষ্ট আৰু ট্ৰেণ্ডিঙত থকা দেখিবলৈ পোৱা যায় সেইটো কাৰণে ষড়যন্ত্ৰকাৰীসকলেও ভাবিছে যে এনে ধৰণৰ সোশ্যাল মিডিয়া ডাটা কনজিউমাৰৰ আমি মাজত তেওঁলোকে বিভ্ৰান্তিকৰ পৰিৱেশ এটা সৃষ্টি কৰিবলৈ সক্ষম হ'ব আৰু ডাইভাৰ্ট কৰিব পাৰিব আৰু সেইটো কাৰণে যোৱা কিছুদিনত বিভিন্ন ডাইভাৰ্টিং তেওঁলোকে পলিটিকেল ষ্টেটমেণ্ট তেওঁলোকৰ বিভিন্ন মেকানিজম ব্যৱহাৰ কৰি জুবিনদাৰ মৃত্যুৰ বিষয়টো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰি আছে কিন্তু এইবাৰ তেওঁলোকে ভুল ভাবিছে এইবাৰ ৰাইজৰ দৃষ্টি এই বিষয়টোত নিবদ্ধ আছে ৰাইজ একদম ৰাইজৰ ধ্যান ইফাল সিফাল হোৱা নাই তথাপি কথাকেইটা আকৌ এবাৰ ৰাইজৰ মাজলৈ আমি নিবলৈ বিচাৰিছো গুৰুত্বপূৰ্ণ কথাটো হ'ল যোৱাকালি বিবিচিৰ বিশিষ্ট সাংবাদিক শচীন গগৈ ডাঙৰীয়াই লিখিছে যে আজি 22 দিন হ'ল আমাৰ তদন্তকাৰী বিষয়া এতিয়ালৈকে ছিংগাপুৰ গৈ পোৱা নাই ছিংগাপুৰত জুবিনদাৰ মৃত্যু হৈছিলে তাত গৈ তথ্য প্ৰমাণ সংগ্ৰহ নকৰাকৈ এই কেছটো আদালতত গৈ কি হ'বগৈ তাকে লৈ এওঁ চিন্তা ব্যক্ত কৰিছে এওঁ কৈছে যে জীৱিত কালত জুবিনদাই চৰকাৰক জ্বলা-কলা খুৱাইছে এতিয়া চৰকাৰে মৃত্যুৰ পিছত জুবিনদাক বিহু দেখুৱাব যেন পাইছে এই বুলি শচীন গগৈ ডাঙৰীয়াই লিখিছে এইটো কিন্তু ভাবিবলগীয়া কথা 22 দিন হ'ল আজিলৈকে তদন্তকাৰী বিষয়াসকল গৈ তাত আমাৰ তথ্য প্ৰমাণ সংগ্ৰহ কৰিবলৈ সক্ষম হোৱা নাই ইয়াৰ আঁৰত কোন আছে ইয়াৰ আঁৰত কোনোবাই কিবা ঢিলাকে বস্তুটো ৰাখিছে নেকি এই বিষয়টোত ৰাইজে নজৰ দি থাকিব লাগিব দ্বিতীয়তে আমাৰ বিশিষ্ট সাংবাদিক মনোজ গোস্বামী ডাঙৰীয়াই কেইটামান বিশেষ কথা লিখিছে যিকেইটা কথাত ৰাইজে গুৰুত্ব দিয়া উচিত কথাকেইটা হ'ল যে ইয়ত পাৰ্টিৰ মূল আয়োজক কোন আছিল তাত সিদ্ধাৰ্থ শৰ্মা বা আন কেইজনৰ ভূমিকা কি আছিল জুবিনদাক জানি বুজি তালৈ তেওঁৰ মৃত্যু ঘটাবলৈ লৈ যোৱা হৈছিলে নেকি ষড়যন্ত্ৰমূলকভাৱে শ্যামকানু মহন্তৰ সেই দিনাখনৰ পৰা গতিবিধি কি সিদ্ধাৰ্থ শৰ্মাৰ গতিবিধি কি তেওঁ অসমীয়াত কোনে লিখি দিছিলে শ্যামকানু মহন্তই কাৰ লগত যোগাযোগ কৰিছিলে ইয়ত পাৰ্টিত তেওঁলোকৰ আমাৰ অসমীয়াসকলৰ ভূমিকা কি বিষ হোৱা বুলি শেখৰ গোস্বামীয়ে কিহৰ ভিত্তিত ষ্টেটমেণ্ট দিলে ভিডিঅ'বোৰ খণ্ডকৈ কোনে এৰি দিছিলে ইয়াৰ আঁৰৰ ব্যক্তিজন কোন ৰাইজক বিভ্ৰান্তিকৰ বাতৰি কোনে দিছিলে কাৰণ সেইবোৰ বাতৰিটো অসমৰ মানুহে প্ৰচাৰ কৰিছিলে পেৰাগ্লাইডিং স্কুবা ডাইভিং এইবোৰৰ আঁৰত কোন আছিলে জুবিনদাক দ্ৰুত চিকিৎসা কিয় দিয়া হোৱা নাছিলে বাকী কেইজনৰ ভূমিকা কি আছিল বিশিষ্ট অধিবক্তা আমাৰ সন্মানীয় অধিবক্তা আমাৰ শান্তনু বৰঠাকুৰ ডাঙৰীয়াই কালি লিখিছে যে ইতিমধ্যে শ্যামকানু মহন্তই CBI-লৈ হস্তান্তৰ কৰিবলগীয়া তেওঁৰ যি আবেদন আছিল সেই আবেদন উঠাই লৈছে তেওঁ সেই আবেদনটো উঠাই লৈছে তাৰ মানে এতিয়া শ্যামকানু মহন্তৰ বিশ্বাসটো বেছি বাঢ়ি গৈছে নেকি অসমৰ SIT বা তদন্তকাৰী বিষয়াৰ ওপৰত কিছুদিন আগতে তেওঁ CBI-লৈ নিব দিছিলে এতিয়া কাৰ কথা শ্যামকানু মহন্তক কিহে এনেকুৱা তেওঁ উৎসাহিত কৰিলে তেওঁ কি এনেকুৱা ভাল পালে যে তেওঁ এই তদন্তটোত সন্তুষ্ট হৈ গ'ল যে তেওঁ এতিয়া আৰু CBI তদন্ত নালাগে ইয়াৰ আঁৰৰ ৰহস্য কি এই গোটেই কথা বতৰাবোৰ ৰাইজে জানিব লাগিব বিশেষকৈ এই প্ৰাৰম্ভিক যিকেইটা কথা মনোজ গোস্বামী ডাঙৰীয়াই উঠাইছে তেওঁ লগতে লিখিছে যে তদন্তকাৰী বিষয়াসকলে এই কথাকেইটা প্ৰাৰম্ভিকভাৱে ৰাইজক জনোৱাটো উচিত তদন্তটো বিশেষ ব্যাঘাত নজন্মিব আমিও তদন্তকাৰী বিষয়াসকলে আহ্বান জনাব বিচাৰিছো যদিহে তদন্তত কোনো ধৰণৰ ব্যাঘাত নজন্মে প্ৰাৰম্ভিকভাৱে অসমৰ ৰাইজে যাতে অলপ হলেও সকাহ পায় এই কথাকেইটাৰ উত্তৰ ৰাইজক অলপ যদি দিব পাৰি দিলে ভাল আছিল তালৈ লৈ যোৱাৰ উদ্দেশ্য কি বিষ খোৱাৰ কথা বতৰাবোৰ কেনেকৈ আহিল তাৰ মূল মানুহজন কোন ভিডিঅ'বোৰ কোনে খণ্ডকে দিয়াৰ আঁৰৰ ৰহস্য কি বিভ্ৰান্তিকৰ বাতৰি পৰিৱেশন কৰাৰ আঁৰৰ ৰহস্য কি তেওঁলোকৰ গতিবিধিবোৰ কি আছিলে শ্যামকানু সিদ্ধাৰ্থৰ এই কথা বতৰাবোৰ ৰাইজে যদি অলপ জনাই দিয়ে তদন্তত ব্যাঘাত নজন্মাকে তেনেহলে বিষয়টো ৰাইজে আৰু বেছি ৰাইজৰ বিশ্বাস আৰু আস্থা বৃদ্ধি পাব
আৰু ৰাইজলৈ এটা অনুৰোধ আমি জনাব বিচাৰোঁ, এই বিষয়টোৰ পৰা ৰাইজ বিভ্ৰান্ত নহ'ব। বিভ্ৰান্তকাৰীসকলে, ষড়যন্ত্ৰকাৰীসকলে বৰ বেছি তেওঁলোকে চেষ্টা কৰি আছে। তেওঁলোকে চব লগাই দিছে, তেওঁলোকৰ নিউজ লগাই দিছে, তেওঁলোকৰ ৰাজনৈতিক ষ্টেটমেণ্ট লগাই দিছে, যাৰ লগত বুজাবুজি আছে তেওঁলোকৰ মাজতে যুদ্ধ এখন দেখুৱাই ৰাইজক বিপথে পৰিচালিত কৰিবলৈ বিচাৰিছে। গতিকে ৰাইজ বিপথে পৰিচালিত নহ'ব। ৰাইজে একদম লাগি থাকক এই বিষয়টোত। আমি ন্যায় পাম। জুবিনদাৰ মৃত্যু যিসকলে বিচৰা নাছিলে, জুবিনদাই জীয়াই থকাটো যিসকলে বিচৰা নাছিলে, আৰু জুবিনদাৰ মৃত্যুত যিসকল জড়িত তেওঁলোকে সকলোৱে শাস্তি পাব লাগিব। তেওঁলোক সকলোৰে মুখা খোল খাব লাগিব। আৰু যেতিয়ালৈকে তেওঁলোকৰ মুখা খোল নাখায়, ৰাইজে এই বিষয়টোৰ পৰা ফালৰি কাটি আহিব নালাগে। ৰাইজে জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি লিখি থাকিব লাগে, মাত মাতি থাকিব লাগে। আৰু আমিও যিমান অভিযোগ উত্থাপন হ'ব, যিমান কথা বতৰাবোৰ ওলাব, সেইবোৰ যুগুত কৰি ৰাইজৰ ওচৰলৈ এনেধৰণে আগবঢ়াই লৈ গৈ থাকিম, যেতিয়ালৈকে আমাৰ জুবিন দাই ন্যায় নাপায়। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।